নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি অহা 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া গ্ৰেড 3 আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ পৰা প্ৰস্তুত কৰা এই PDF ই-গাইড বুকখনত 8000তকৈও অধিক প্ৰশ্নোত্তৰ আছে আৰু ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা গ্ৰেড 3 পৰীক্ষাত ইয়াৰ পৰা ভালেখিনি প্ৰশ্নোত্তৰ কমন হোৱা দেখা পোৱা গৈছে। যদিহে আপুনি আমাৰ এই PDF ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া থকা WhatsApp নম্বৰটোত যোগাযোগ কৰি নাইবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্য পে কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে যোগ ফলছ ইজ সিচুৱেটেড অন হুইচ ৰিভাৰ? যোগ জলপ্ৰপাত কোনখন নদীত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ যোগ জলপ্ৰপাত শৰাৱতী নদীত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ সিৰিয়া? সিৰিয়াৰ ৰাজধানীৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সিৰিয়াৰ ৰাজধানীৰ নাম হ'ল ডামাস্কাছ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু হোল্ডছ দ্য ৰেকৰ্ড ফৰ স্কোৰিং দ্য মোষ্ট চেঞ্চুৰিজ ইন দ্য ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ? ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ কোনে লাভ কৰিছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ বিৰাট কোহলীয়ে লাভ কৰিছে। বিৰাট কোহলীয়ে IPLত মুঠ 8টা শতক অৰ্জন কৰিছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোইং ইনচিডেন্টছ ইজ কল্ড দ্য জালিয়ানৱালাবাগ মাছাকাৰ ইন আছাম? নিম্নলিখিত কোনটো ঘটনাক অসমৰ জালিয়ানৱালাবাগৰ গণহত্যা বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি তলত দিয়া থকা পথৰু ঘাটৰ ৰণ্টক অসমৰ জালিয়ানৱালাবাগৰ গণহত্যা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোইং ষ্টেটছ সেপাৰেটছ নেপাল ফ্ৰম ভূটান? তলৰ কোনখন ৰাজ্যই নেপালক ভূটানৰ পৰা পৃথক কৰে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ইয়াত দিয়া থকা ছিকিম ৰাজ্যখনে নেপালক ভূটানৰ পৰা পৃথক কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ৰিলিজন প্ৰিচড বাই শ্ৰীমন্ত শংকৰদেৱা? শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম আছিল একশৰণ নাম ধৰ্ম। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য সৰস্বতী এৱাৰ্ড? সৰস্বতী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ সৰস্বতী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল লক্ষ্মীনন্দন বৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড দ্য আহোমছ এণ্টাৰ দ্য ব্ৰহ্মপুত্ৰ ভেলী? কোন চনত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1228 খ্ৰীষ্টাব্দত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নাম্বাৰ অফ চিটছ ৰিজাৰ্ভ ফৰ শ্বেডিউল ট্ৰাইবছ এণ্ড শ্বেডিউল কাষ্ট ইন দ্য আছাম এছেম্বলি? অসম বিধানসভাত অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা কিমান? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসম বিধানসভাত অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হ'ল 16খন আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হ'ল 8খন। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম আৰ লোকেটেড অন দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? আন্তঃৰাষ্ট্ৰীয় সীমান্তত অসমৰ কিমানখন জিলা অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আন্তঃৰাষ্ট্ৰীয় সীমান্তত অসমৰ 8খন জিলা অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য নিউ বৈষ্ণৱিজম ইন আছাম? অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিয়া? ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল গণেশ বাসুদেৱ মাভলংকাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে সন্তোষ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? সন্তোষ ট্ৰফি কোনটো খেলৰ লগত জড়িত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ সন্তোষ ট্ৰফি ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে চিমিলিপাল টাইগাৰ ৰিজাৰ্ভ ইজ লোকেটেড ইন হুইচ ষ্টেট? চিমিলিপাল
ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চিমিলিপাল ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ভাৰতৰ উৰিষ্যা ৰাজ্যখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হু গেভ দা টাইটেল সৰ্দাৰ টু বল্লভভাই পেটেল বল্লভভাই পেটেলক কোনে সৰ্দাৰ উপাধিটো প্ৰদান কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বল্লভভাই পেটেলক মহাত্মা গান্ধীয়ে সৰ্দাৰ উপাধিটো প্ৰদান কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা pH ভ্যালু অফ দা ব্লাড তেজত থকা pH ৰ মান কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি তেজত থকা pH ৰ মান হল 7.4 নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা SI ইউনিট অফ ফ্ৰিকুৱেন্সি কম্পনাঙ্কৰ SI একক কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কম্পনাঙ্কৰ SI একক হল হাৰ্টজ নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা ফেমাস ক্লাসিক্যাল ডান্স অফ তামিলনাডু তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম হল ভৰতনাট্যম নেক্সট কোৱেশ্চনটো দিয়া আছে দা কেপিটেল অফ হুইচ ইণ্ডিয়ান ষ্টেট ইজ নোন এজ দা পিংক সিটি ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী চহৰক গোলাপী চহৰ বুলি জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ ৰাজস্থান ৰাজ্যখনৰ ৰাজধানী চহৰ জয়পুৰক গোলাপী চহৰ বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱেৰ ৱাজ গৌতম বুদ্ধ বৰ্ন গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গৌতম বুদ্ধৰ লুম্বিনীত জন্ম হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ভিটামিনছ আৰ ফাউণ্ড ইন গুজবেৰী আমলখিত কি ভিটামিন পোৱা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আমলখিত ভিটামিন সি পোৱা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ৱাজ দা নেম অফ দা ৰভাৰ ইউজড ইন চন্দ্ৰয়ান 3 চন্দ্ৰযান 3ত ব্যৱহাৰ হোৱা ৰভাৰটোৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চন্দ্ৰযান 3ত ব্যৱহাৰ হোৱা ৰভাৰটোৰ নাম আছিল প্ৰজ্ঞান নেক্সট কোৱেশ্চনটো দিয়া আছে পংগল ইজ দা নেম অফ এ ফেষ্টিভেল ইন হুইচ ষ্টেট পংগল কোনখন ৰাজ্যৰ এটি উৎসৱৰ নাম ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পংগল ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যখনৰ এটি উৎসৱৰ নাম নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা ডিভাইচ ডেট মেজাৰ্ছ এটমস্ফেৰিক প্ৰেছাৰ বায়ুমণ্ডলীয় চাপ জোখা সঁজুলিটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বায়ুমণ্ডলীয় চাপ জোখা সঁজুলিটোৰ নাম হল বেৰোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হু ফাউণ্ডেড দা আৰ্য সমাজ কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল হোৱাট ইজ দা নেম অফ দা ফ'ৰ্থ ষ্টেট অফ মেটাৰ পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম হল প্লাজমা নেক্সট কোৱেশ্চনটো দিয়া আছে হু বিল্ড দা সান টেম্পল ইন কোনাৰ্ক কোনাৰ্কৰ সূৰ্য মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নৰসিংহদেৱ 1 কোনাৰ্কৰ সূৰ্য মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু এলছ ৱাজ হেংড উইথ মণিৰাম দেৱান মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱেৰ ইজ দা হেডকোৱাৰ্টাৰ্ছ অফ দা আসাম সাহিত্য সভা লোকেটেড অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো যোৰহাটত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হাউ মেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া এট প্ৰেজেণ্ট ভাৰতত বৰ্তমান মুঠ কিমানটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতত বৰ্তমান মুঠ 34টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা ছেকেণ্ড ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম হল দ্ৰৌপদী মুৰ্মু আৰু দ্ৰৌপদী মুৰ্মু ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি
নেক্সট কুৱেশ্যনটো দিয়া আছে অন হুইচ ডেট ইজ হিন্দী ডে সেলিব্ৰেটেড হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰতি বছৰে 14 ছেপ্টেম্বৰ তাৰিখটো হিন্দী দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ওৱাইডেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হ'ল আমাজন নদী নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ৰিয়েল নেম অফ বীৰ চিলাৰাই বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো হ'ল শুক্লধ্বজ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ নন এজ দ্য ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি কাক জনা যায় ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি ডক্টৰ ভীমৰাও আম্বেদকাৰক জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ ইজ নন এজ ৰেবা কোনখন নদীক ৰেবা নামেৰে জনা যায় ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নৰ্মদা নদীখনক ৰেবা নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ দ্য চিপাহী মিউটিনি চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোট বুঢ়িয়াইৰ সাধু বুঢ়িয়াইৰ সাধু কোনে ৰচনা কৰিছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বুঢ়িয়াইৰ সাধু কিতাপখন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি IITs are there in India at present ভাৰতবৰ্ষত বৰ্তমান মুঠ কিমানখন IIT আছে ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতবৰ্ষত বৰ্তমান মুঠ 23খন IIT আছে নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য তাজমহল ইজ লোকেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট বাৰ্ড অফ আছাম অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ ৰাজ্যিক চৰাইটোৰ নাম হ'ল দেওহা নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি ইজ নন এজ দ্য অইল চিটি অফ আছাম অসমৰ তৈল নগৰী নামেৰে কোনখন চহৰক জনা যায় ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ তৈল নগৰী নামেৰে ডিগবৈ চহৰখনক জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে নুমলীগড় অইল ৰিফাইনাৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম নুমলীগড় তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি নুমলীগড় তেল শোধনাগাৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আজাদ হিন্দ ফৌজ আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক আছিল ৰাজবিহাৰী বসু সুভাষ চন্দ্ৰ বসু আৰু কেপ্টেইন মোহন সিং নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম আছিল হেউটি আৰু এই চুটি গল্পটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যনটো দিয়া আছে হু গেভ লক্ষ্মীনাথ বেজবৰুৱা দ্য টাইটেল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই ৰসৰাজ উপাধিটো প্ৰদান কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে পিটি উষা ইজ নন বাই হুইচ পপুলাৰ নেম পিটি উষাক কোনটো জনপ্ৰিয় নামেৰে জনা যায় ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পিটি উষাক উৰণপৰি নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে লোকেটেড উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে
ইন হুইচ ইয়াৰ ডিড সৈয়দ আব্দুল মালিক ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড কিমান চনত সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1972 চনত অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই